মই দিবাকৰ কলিতা মা পুৰিমি বৰ্তমানলৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ এটা গুৰুত্ব বিষয় কোৱালৈ আহিছোঁ যে সকলো বন্ধু বান্ধৱীসকলে বা সদৌ অসম ছাগলী পালক সন্থাটো মই ৰাতিপুৱাৰ পৰা দেখিছোঁ। বিষয়টো হৈছে লিভাৰ ফ্লু, মানে লিভাৰত পেলু হ'ব। তাৰ লক্ষণটো কি হৈছে? আপোনাৰ ছাগলীটো নাখাব, দুৰ্বল হৈ যাব, লাহে লাহে চাৰিটাত থিয় দি থাকিব, গলটো এনেকৈ ফুলিব, ৰাতিপুৱা দেখা পাব গলটো এনেকৈ ফুলিব। ফুলিলে আপোনাৰ ছাগলীটো বহুত দুৰ্বল হ'ব, পথাৰত যাব নিবিচাৰিব, এক জেগাত থিয় দি থাকিব। তেতিয়া আমি চিনাক্ত কৰিব লাগিব যে ছাগলীজনী লিভাৰ ফ্লু হৈছে। তেতিয়া আপোনালোকে সেনেকুৱা যদি হোৱা নাই বা ছাগলীজনীক আপোনালোকৰ নোহোৱাৰ আগতে কি কৰিব, মই সেইখিনি কৈছোঁ। এনেকুৱা দ মাটিত বা এনেকুৱা বাৰিষা বতৰত য'ত পানী জমা হৈছে বা পথাৰবোৰত বাৰিষা বানপানী হৈ গৈছে, সেনেকুৱা জেগাত নিদিব ছাগলীবোৰক। তাতে শামুকে বা হওক আপোনাৰ ভেকুলীয়ে কণী পাৰে, তাৰ পৰা হওক সেই ঘাঁহবোৰ খোৱাৰ পিছত তাতে পেলু হ'ব পাৰে। বিভিন্ন ধৰণৰ এনেকুৱা ধোৱা মাটিৰ ঘাঁহ খালেই আপোনাৰ এই লিভাৰ ফ্লু বেমাৰটো হয়। আৰু এইটো আমাক ট্ৰেইনিঙতো বা ডক্টৰ ছাৰসকলেও কৈছে, এইখিনি কথা কৈছে। সেয়ে আমি পৰাপক্ষত বাৰিষা বতৰত ধোৱা মাটিৰ ঘাঁহ খুৱাব নালাগে। মানে গছৰ পাত বা ঔষধ পাহাৰ হ'লে বাৰিষা বতৰত বা শাওণ মাহত বোলে আমি মানুহেও তলৰ খাদ্য খাব নালাগে, তলৰ খাব নালাগে, ওপৰৰ খাদ্য খাব লাগে। সেইটোতো সদায় শিৱৰ এইটো সেইকাৰণে পানী ঢলা যায় শিৱ মন্দিৰত এইটো এটা প্ৰমাণ আছে, বৈজ্ঞানিক ভিত্তি আছে। এই নাপায় যে আমাৰ কঁকালতে নাপায় বুলি কয়, নাপায়টো ইয়াত সোমাই আছে। আহক, এনেকুৱা যদি হৈ গৈছে আপোনালোকেতো মেডিচিন খুৱাবই লাগিব। মেডিচিন খুৱাব লাগিলে যদি হৈ গৈছে নিউজাইট প্লাছ বা নীলজান এনেকুৱা ধৰণৰ মেডিচিন আছে। সেইবোৰ আপোনালোকে বডি ৱেইট হিচাপত 3 কেজি মানত বা 5 কেজি মানত 1 ml সেই হিচাপত আপোনালোকে খুৱাব পাৰে। মোটামুটি ডাঙৰ ছাগলী এটাক 10 ml মান খুৱাব বা সৰু ছাগলী এটাক 5 ml বা 3 ml খুৱাব। আৰু সেইখিনি কাম এজন ডক্তৰৰ, ভাল এজন ডক্তৰৰ পৰামৰ্শ লৈ কামখিনি কৰিব। বেজি দিব লাগিব, B12 ইনজেকশ্যনো দিব লাগিব পাৰে, টাইফয়েড ইনজেকশ্যন দিব পাৰে, নেৰকাইন চিৰাপ খাব লাগিব পাৰে, বা আপোনাৰ এইখিনি কাম আপুনি কৰিব লাগিব পাৰে। বা যিটো পেলুৰ ঔষধ কৈছোঁ সেইকেইটা পেলুৰ ঔষধ খুৱাব লাগিব। যিটো হৈ গৈছে নহ'বৰ কাৰণে, এইখিনি নহ'বৰ কাৰণে আপোনালোকে পথাৰত নিদিব বা লিভাৰৰ ঔষধ আপোনাৰ যিটো হেমমেজাল বা আলমাৰ যিকোনো ঔষধ আপোনাৰ 3 মাহৰ মূৰে বা মই পেলু ডিৱৰ্মিংটো মেইনটেইন কৰিলে হ'ল, মেইনটেইন কৰিব। বা এনেকুৱা ধৰণৰ প্ৰাকৃতিক পৰিৱেশতো পাৰি আপোনালোকৰ ছাগলীজনী পেলু নোহোৱাৰ। যিহেতু মই আহিছোঁ লিভাৰ ফ্লু সেইটো বিষয়ে কৈছোঁ বাৰু। ছাগলীজনী যদি লিভাৰ ফ্লু হৈ গৈছে, আপুনি ডক্তৰ এজনক লাগি মেডিচিন খুৱাবই। এতিয়া ছাগলীটো লিভাৰটো ডেমেজ হৈ গৈছে, খুব জলদি কেনেকৈ ঠিক কৰিব? আপোনাৰ ঘৰত নিশ্চয় পিঁয়াজ আধা কেজি ল'ব, 250 গ্ৰাম নহৰু ল'ব, গাৰ্লিক 100 গ্ৰাম আদা ল'ব। এইখিনি খুন্দি পেলাই 1 লিটাৰমান পানীত বইল কৰিব। 1 লিটাৰৰ পৰা যেতিয়া আধা লিটাৰ হয়, এটা চেকনি দি ধুনীয়াকৈ চেকি থৈ দিব। তাতে নেমু এটা বা দুটা চেপি দিব। দি পেলাই যিখিনি ৰস হৈছে সেইখিনি ছাগলীটোক আপোনাৰ পাৰ ছাগলীটোক 20 ml 15 ml সেনেকৈ চিৰিঞ্জেদি খুৱাব লাগিব, চিৰিঞ্জেদি খুৱাই দিব। ৰাতিপুৱা যদি 20 ml খুৱাইছে, আবেলি 10 ml খুৱাই দিয়ক। এনেকৈ গোটেইখিনি কেঁচা হালধিৰ ৰসো মিলাব পাৰি, তাতে কেঁচা হালধিৰ ৰসো অলপ মিলাই দিব পাৰে। এনেকৈ আপুনি 4-5 দিন খুৱাই দিয়ক, দেখিব ছাগলীটোৰ লিভাৰ চাফা হৈ যাব, লিভাৰটো ঠিক হৈ যাব। আৰু যাৰ লিভাৰ হোৱা নাই, লিভাৰ ফ্লু হোৱা নাই, তেওঁলোকেও এইটো খুৱাব পাৰে লিভাৰৰ কাৰণে। যেনেকৈ আমি লিভাৰ টনিক কিনি আনি খুৱাই থাকোঁ, গুৰুত্বটো খুব ভাল বুলি কয়। সেই লিভাৰ টনিকৰ জেগাত এইটো আপোনাৰ লিভাৰ চিৰাপ আমি ঘৰত বনাই কিনে এইটো খুৱাব পাৰোঁ, একদম ভাল। আৰু গুণভেদন খনিকৰ বা পংকজ পাঠকে ফেটি লিভাৰ গেট 1, গেট 2, গেট 3 তাৰ বিষয়ে এটা ঔষধ কৈছে। সেইটোও কৈছোঁ যে গাঁওবোৰত ওখ জেগাত ভুই তুলসী, ভুই আমলখি ইমানমান ওখ হয়, সৰু টুকুৰা আমলখি লাগে। সেইটো উঘালি আনি পেলাই 1 লিটাৰমান পানীত ধুনীয়াকৈ খেৰে ধুই পেলাই তাতে দি দিয়ক। দি কিনে আপোনালোকে 1 লিটাৰৰ পৰা আধা লিটাৰ পানী যেতিয়া হ'ব, 1 লিটাৰৰ পৰা আধা লিটাৰ পানী যেতিয়া হ'ব, তেতিয়া আপোনালোকে বইল কৰক, কৰি পেলাই পানীখিনি চেকক। চেকি কিনে আপোনালোকৰ ছাগলী ঠিক তেনেকৈ 20 ml 15 ml খুৱাই দিয়ক। খুৱাই দিয়াৰ লগে লগে আপোনাৰ এই ফেটি লিভাৰ তাৰপৰা কি বুলি কয়, যিটো লিভাৰ ফ্লু হৈ গৈছে সেই বেমাৰটোৰ পৰা বহুত মানে ভাল হয়, বহুখিনি ভাল হ'ব। এইটো কৰক আপোনালোকে। আৰু আপোনালোকে যিটো মই কৈছোঁ ভুই আমলখি, আপোনালোকৰ যদি গেট 1, গেট 2 বা ফেটি লিভাৰৰ সমস্যাত পৰিছে বুলি ভাবিছে, আপোনালোকে নিজেও খাব পাৰে। আপোনালোকে ছাগলীকো খুৱাইছে। আৰু যিকেইটা ঔষধ মই কৈছোঁ
পিঁয়াজ বা নহৰু বা আদা এইখিনি ৰসো আপুনি খাব পাৰে একদম ৰহৰ মাহৰ পাতটোৰ কথা বা কৈছে। তাৰপিছত আপোনালোকে ভুই আমলখি সেই ৰসটো আপুনি খাব পাৰে, ছাগলীখিনিক খুৱাব পাৰে বা হোৱা হ'লেহে খুৱাব লাগিব বুলি কথা নাই। মই যিকেইটা ঔষধ কৈছোঁ ছাগলীক হ'লেও খুৱাব পাৰে, নহ'লেও খুৱাব পাৰে, ছাগলীখিনি শক্তিশালী হৈ থাকিব। আৰু পোন্ধৰ দিনৰ মূৰে মূৰে দি থাকিব পাৰে। 3 নম্বৰ কথা কৈছোঁ, আৰু এটা আছে অৰহৰ পাত, যিটো অৰহৰ ডাল বুলি কয়, গাৰো মাহ বুলি কয় আমাৰ গাঁৱত। খুব ধুনীয়াকৈ খায় ছাগলীবোৰে, যে ফেটি আপোনাৰ লিভাৰ পাতটো ডাউনলোড কৰি দিব চেষ্টা কৰিম বাৰু। ভালে ৰাখিবৰ কাৰণে, লিভাৰ ভালে ৰাখিবৰ কাৰণে বা আপোনাৰ লিভাৰটো পেলু হৈ গৈছে বা লিভাৰ ফ্লু হৈ গৈছে, গাৰো মাহ পাত প্ৰত্যেকখন গাঁৱত আছেই চাগে, নাই যদি আপোনালোকে চিটাই থৈ দিব। সেই গাৰো মাহ পাত ছাগলীক খাব দিব। আৰু ছাগলী যদি খুব ধুনীয়াকৈ খায়, ছাগলী যদি নাখায় 100 পাত ছিঙি আনিব, আনি পেলাই খুন্দিব, ৰস ওলাব, ৰস এনেকৈ 20 ml 15 ml খুৱাই দিব। আৰু কাৰোবাৰ যদি জণ্ডিছো হৈ আছে ঘৰত, এই গাৰো মাহৰ পাত আপোনালোকে ৰস এগিলাচ 7 দিন খাব, কোনো ঔষধৰ প্ৰয়োজন নাই, কবিৰাজী ঔষধ হওক, ডক্তৰৰ ঔষধ, জণ্ডিছৰ প্ৰয়োজনে নাই। বনদৰৱ কৈ থাকোঁ কাৰণ মোৰ বনদৰৱৰ ওপৰত বহুত মানে কিতাপ, আমাৰ অতি দুখৰ কথা, বেছি কিতাপেই নাই। যিকেইখন আছোঁ মই পঢ়িছোঁ, মোৰ ককা আইতাই দেউতাক কৈছিল, দেউতাই মোক ক'লে, মই মানে প্ৰকৃতিৰ পৰিৱেশৰ লগত মিলি পেলাই ছাগলীখিনি সুস্থ সবল কৰি ৰাখিবৰ কাৰণে বহুত চেষ্টা কৰোঁ। আৰু সেয়ে আপোনালোকৰ মাজলৈ আহিছোঁ, এইখিনি কৰক, খুব ধুনীয়াকৈ আপোনাৰ ছাগলীখিনি লিভাৰ ফ্লুৰ পৰা বা লিভাৰটোৰ পৰা আপুনি শক্তিশালী কৰি ৰাখিব পাৰিব। তাৰ আৰু এটা লাষ্টত কৈছোঁ, মই ছাগলীখিনিক ইমিউনিটিভাৱে ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে আপোনালোকে প্ৰকৃতিক পৰিৱেশত কেনেকৈ ৰাখিব, গিলৈ বুলি কয় ইংলিছত, আৰু অসমীয়াত কয় অমলতা। এই লকডাউনত এইটো লতা বহুত প্ৰচলন হৈছে আৰু বহুত চলিছিল। নেপালী মন্দিৰৰ কাষত গুৱাহাটীত বা পল্টন বজাৰত বা যিবোৰ অঞ্চলত বজাৰ হয়, আৰু আমাৰ বড়ো সম্প্ৰদায়ৰ মহিলাবোৰে আনে এনেকৈ কোচা বনাই এনেকৈ খাটা কৰে, তেওঁলোকৰ ওচৰত নিশ্চয় পাব আপুনি। আৰু নামটো আৰু এবাৰ কৈছোঁ, অমলতা বুলি কয়, গিলৈ বুলি কয়। সেইটো আপুনি 1 কোচা বা আপোনাৰ গাঁৱত আছে যদি কাটি আনি থৈ দিব, সেইটো আপুনি টুকুৰা কৰিব, টুকটুককৈ টুকুৰা কৰি পেলাই পানীত ভিজাই থৈ দিব। সেই পানীখিনি ৰাতিপুৱা আপুনিও একটুপ খালে, আৰু ছাগলীখিনিক যেতিয়া দুপৰীয়া পানী খাব দিয়ে, তাত পানীখিনি খাব দিয়ক। সেইটোৰ পৰা কিমানটা যে বেমাৰৰ পৰা ৰক্ষা পাব, আপুনি ভাবিলে আচৰিত হ'ব। আপুনিও শক্তিশালী হৈ থাকিব, আপোনাৰ বেমাৰ আজাৰ নহ'ব। আৰু যিকেইটা ঔষধ কৈছোঁ মই, মানুহৰ কাৰণেও ভাল, ছাগলীৰ কাৰণেও ভাল। পিঁয়াজ আমাৰ খাব লাগে, নহৰু আমাৰ খাব লাগে, বহুতকেইটা বেমাৰত ভাল কৰে, আদা হজম কৰে। তাৰপিছত গাৰো মাহৰ পাত মানুহও খাব লাগে, ছাগলীকো খুৱাব লাগে। ভুই আমলখিৰ পাত, ভুই আমলখি আমাৰ মানুহও খাব লাগে, ছাগলী গৰু চবকে খুৱাব লাগে। লাষ্টত আহিছোঁ অমলতা, অমলতাটো মানুহৰ ক্ষেত্ৰত খুব প্ৰয়োজন, মানুহ খাই থাকিব লাগে, লিভাৰটো চাফা হৈ থাকে। বা ছাগলীখিনি খুব এনেকৈ সুস্থ সবল কৰি ৰাখিবৰ কাৰণে আমি বেমাৰ হোৱাৰ পিছত মানে ডক্টৰ মাতাতকৈ আমি বেমাৰ নোহোৱাৰ আগতে চিকিৎসাবোৰ কৰি থাকিলে, কাৰণ প্ৰিভেনশ্যন ইজ বেটাৰ দেন দ্য কিউৰ। ধুনীয়াকৈ ৰাখিব লাগে। মই মানে ডক্টৰ, আমাক বিজ্ঞান লাগিব, ডক্টৰ লাগিব, গোটেইখিনি লাগিব, কিন্তু তাৰোপৰিও মই মানে ছাগলীখিনিক নিজেই পৰিৱেশৰ লগত খাপ খুৱাই বন দৰৱেৰে ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেয়া আপোনালোকৰ মাজলৈ আহিছোঁ। ভাল পালে মোক এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো আমাৰ, আৰু মোক এটা মেছেজ কৰি পেলাই যে দিব পৰা ভাল লাগিছে, আৰু আপোনালোকেও কি জানে মোক ক'ব, সেইখিনি মই ভিডিঅ' আকাৰে জনাই দিম। এই ভিডিঅ'টো সামৰিব ওলাইছোঁ। এটা প্লিজ জনাব আপোনালোকে ভাল পালে নে বেয়া পালে, আৰু আপোনালোকে ট্ৰাই কৰিবচোন, ট্ৰাই কৰি নিশ্চয় সুফল পাব। ধন্যবাদ।